ভাৰত জয় কৃষ্ণ বুলি হৰি বোল হৰি বোল হৰি বোল আগৰে ঈশ্বৰে কৃষ্ণ বুলি হৰি বোল হৰি বোল হৰি বোল লোককৃষ্টিৰে মহিমামণ্ডিত দৰঙৰ এগৰাকী অন্যতম লোকশিল্পীৰ বাসগৃহত আহি উপস্থিত হৈছোঁ যিগৰাকী লোকশিল্পীয়ে যি শিল্পী পেঞ্চনৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে মই চিনাকি কৰি দিছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এইগৰাকী লোকশিল্পী সত্য চহৰীয়া চিপাঝাৰৰ গৰৈমাৰা নিবাসী মই তেওঁৰ সৈতে কিছু পোনপটীয়াভাৱে কথা পাতিবলৈ চেষ্টা কৰিছোঁ আপোনালৈ চৰকাৰে ইতিমধ্যে শিল্পী পেঞ্চনৰ নাম ঘোষণা কৰিছে শুভেচ্ছা জ্ঞাপন কৰিছে আপোনাক ধন্যবাদ আজি মনৰ অনুভৱটো কেনেকুৱা বাৰু মনোভাৱটো বৰ ভাল লাগছি তেখেতসকলে যে আমাক এই অভাজনক এই মৰম কৰিছে আৰু আমাৰ দুখীয়া ঘৰখনক যে সহায় দিছে তাৰ বাবে তেওঁলোকৰ ওচৰত চৰকাৰৰ ওচৰত আমাৰ অশেষ ধন্যবাদ এতিয়া আমি জানিব পাৰিছোঁ আপুনি ওৰেটো বছৰ যিহেতু আপুনি এনেধৰণৰ কলাকৃষ্টিৰ সৈতে আপুনি দেহমন সংপৃক্ত আপুনি ভাৰতৰ বিভিন্ন প্ৰান্তত আপোনাৰ লোককৃষ্টি প্ৰদৰ্শন কৰিছে অলপ দৰ্শকসকলক দেখুৱাই দিব নিশ্চয় এতিয়া আমি এই কৃষ্টিটো 1973 চনৰ পৰা আজিলৈকে আমি ওতপ্ৰোতভাৱে দলটো জীয়াই সুন্দৰকৈ আছে আৰু আমিও আছোঁ গতিকে ইয়াত আছোঁ 2-1-4 বয়সস্থ গেল তেওঁলোক পৰপাতি হ'ল এতিয়া আমি থকাখিনিয়ে নতুন উদ্যমৰে সকলো কাম আমি সুকলমে চলাম বুলি আমি আগৰ ফালেও আশা আছে আমি জানিব পাৰিছোঁ আপুনি ভাৰতৰ বিভিন্ন প্ৰান্তত আপুনি প্ৰদৰ্শন কৰিছে আপুনি হয় কৃষ্ণ কৰো নমস্কাৰ কৃষ্ণ শৰণে তোমাৰ কৰো নমস্কাৰ সৈতে কথা পাতিম যি শিল্পী পেঞ্চনৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে গতিকে আপুনি বছৰ ধৰি এনেধৰণৰ লোককৃষ্টিৰ সৈতে জড়িত আপুনি নিশ্চয় জড়িত বহুত ঠাইত কৃষ্টি হৈছে আমি ইমানখিনি মনত নাই জেগাবিলাক তথাপিতো 1973 চনৰ পৰা আজিৰ তাৰিখলৈকে কৃষ্টি আমি চলাই আছোঁ অহাকালি আমাৰ আকৌ আছে এনেমতে চলি আছোঁ আৰু এতিয়া কাগজে পত্ৰই তেওঁলোকে নাম পায় কিবা এটা অনুদান আগবঢ়াইছি তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত ধন্যবাদ এটি পদ যদি সম্ভৱ হয় এটি পদ আইল ৰে গলো কৰপুতি বিহাৰায়ণ হয় এনেধৰণে ভাৰতৰ বিভিন্ন প্ৰান্তত এই লোককৃষ্টি প্ৰদৰ্শন কৰি ইতিমধ্যে অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আমি আন এগৰাকী ব্যক্তি আছে বছৰ এখেতে নিজৰ কৃষ্টি কলাকৃষ্টি বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি আহি থাকে হয় যথেষ্ট ভাল লাগিছে আজি আমাৰ দৰং জিলাৰ পুনিয়া গৰৈমাৰা এখন ভিতৰুৱা অঞ্চল যদিও তাৰ পৰা আমাৰ সত্য চহৰীয়াই বহুদিন আগৰ পৰা মানে কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আছে যথেষ্টখিনি চৰ্চা কৰি আছিল তাৰ আজি মৰ্যাদা পাইছে আমি সুখী হৈছোঁ তেখেত অকল যে কলাকৃষ্টি ধৰক এনেকুৱা নহয় তেখেতে তাহানি দিনৰ পৰা বাঁহ বেতৰ সামগ্ৰী তৈয়াৰ কৰিছিল মুঢ়া তৈয়াৰ কৰি দৰং জিলাত তেখেতে বিখ্যাত আছিল যথেষ্ট মুঢ়া তৈয়াৰ কৰিছিল আৰু এনেধৰণৰ মুঢ়া তৈয়াৰ কৰিছিল যে তেওঁ শিল্পী হ'বলগীয়া যোগ্য আজি তেখেতে ইমান ডাঙৰ এটা সন্মান লাভ কৰিছে আমাৰ গাঁওখনৰ গৌৰৱ জিলাৰ গৌৰৱ আমি যথেষ্ট সুখী বহুত ভাল লাগিছে আমাৰ আজি এই ধৰণে দেখিবলৈ পোৱা গৈছে স্থানীয় লোকসকল আজি উৎফুল্লিত আনন্দিত হৈ পৰিছে